নমস্কাৰ এ নিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাসপংখী প্ৰথমটো খবৰ আসাম ৰাইফলছৰ আক্ৰমণত নাগালেণ্ডত 14 নগা যুৱকৰ মৃত্যুৰ পিছতে এতিয়া অগ্নিগৰ্ভ হৈ পৰিছে নাগালেণ্ড উটিঙৰ ঘটনাক লৈ পুনৰ জ্বলিছে নাগালেণ্ড শনিবাৰৰ আক্ৰমণৰ পিছতে আসাম ৰাইফলছৰ মন জিলাত থকা 27 নং শিবিৰত কেইবা শতাধিক নগালোকে আক্ৰমণ কৰে আসাম ৰাইফলছৰ শিবিৰত অগ্নি সংযোগো কৰে উত্তেজিত লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হয় এপিনে নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা মন জিলাত জাৰি কৰা হৈছে 144 ধাৰা 5 জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান-বাহন চলাচলতো জাৰি কৰা হৈছে নিষেধাজ্ঞা ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত এছআইটি গঠন কৰিছে চৰকাৰে নাগালেণ্ড চৰকাৰে গঠন কৰি দিছে এল জমিৰৰ নেতৃত্বত এই 5 জনীয়া এছআইটি নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পেটন ডিজিপিকে ধৰি শীৰ্ষ বিষয়াসকলে মন জিলাত বাহৰ পাতি আছে আজি পৰিস্থিতিক লৈ নাগালেণ্ড চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূবৰ গৃহ সচিবৰ উপস্থিতিত মুখ্য সচিবৰ নেতৃত্বত আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে চৰকাৰখনে এক্সক্লুসিভ দৃশ্য দেখুৱাইছে নিউজ 18ৰ দৰ্শকক এক অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈ গ'ল যাক লৈ এতিয়া অগ্নিগৰ্ভ হৈ আছে এই সুপুৰীয়া ৰাজ্য নাগালেণ্ডখন মন জিলাত জাৰি কৰা হৈছে 144 ধাৰা যান-বাহন চলাচলতো নিষেধাজ্ঞা দিয়া হৈছে তাৰ পিছত হৰ্ণবিল ফেষ্টিভেলো তেওঁলোকে নাকচ কৰাৰ কথা কৈছিল কিন্তু শেহতীয়া তথ্য অনুসৰি হৰ্ণবিল ফেষ্টিভেল হ'ব কিন্তু এই 14 গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছতে হৰ্ণবিল ফেষ্টিভেল তেওঁলোকে পালন কৰিব হৰ্ণবিল উৎসৱ তেওঁলোকে আকৌ পালন কৰিব বুলি ইতিমধ্যে খবৰ আহিছে সেয়া হৈছে শেহতীয়া খবৰ কিন্তু ইতিমধ্যে জনোৱা খবৰ অনুসৰি নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে সম্প্ৰতি 144 ধাৰা দিয়া হৈছে 14 নগা যুৱকৰ মৃত্যুৰ পিছত অগ্নিগৰ্ভ হোৱা নাগালেণ্ডত আসাম ৰাইফলছৰ শিবিৰত আক্ৰমণ কৰিছে সকলোকে 27 নং শিবিৰত মন জিলাত থকা 27 নং শিবিৰত তেওঁলোকে আক্ৰমণ কৰিছিল আৰু তাৰ পাছতে 144 ধাৰা জাৰি কৰা হৈছিল বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা নাগালেণ্ডত এয়া হৈছে শেহতীয়া তথ্য আৰু হৰ্ণবিল ফেষ্টিভেল হ'ব বুলি ইতিমধ্যে খবৰ আহিছে কিন্তু এই 14 নগা যুৱকৰ মৃত্যুৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত এই কাৰ্য সমাপন কৰা হ'ব ফেষ্টিভেল তেওঁলোকে উদযাপন কৰিব আসাম ৰাইফলছৰ গুলীচালনাত 14 নিৰীহ নগালোকৰ মৃত্যুৰ পিছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে নাগালেণ্ডৰ মন জিলাত দেওবাৰে নিশা টিজিটৰ ৰাজপথত টিজিট টাউন ষ্টুডেণ্টছ ইউনিয়নৰ সদস্যসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে মণিপুৰৰ এম্বুছত উগ্ৰপন্থী সদস্যৰ হাতত কিছুদিন পূৰ্বে অঞ্চলটোৰ এগৰাকী নগা সেনা জোৱান নিহত হোৱাৰ শোক মাৰ নজাওঁতে পুনৰ সংঘটিত এই বৰ্বৰোচিত ঘটনাই হচকিত কৰি তুলিছে এতিয়া সকলোকে সীমান্তত দেশৰ বাবে যুঁজ দি প্ৰাণ আহুতি দিবলৈ নগালোকসকল সাজু বুলি মত ব্যক্ত কৰিছে একাংশই কিন্তু এনেকৈ ঘৰৰ ভিতৰতে আক্ৰমণ কৰিলে কোনো কাৰণত সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে আৰু এই সন্দৰ্ভত আমাৰ দুগৰাকীকৈ সাংবাদিক হানসেং কুঁৱাৰ আৰু গৌতম বৰাই তাতে প্ৰতিবেদন যুগুত কৰিছিল তেওঁলোকৰ মাজত গৈ উপস্থিত হৈছিল তেওঁলোকৰ দাবীসমূহ শুনিছিল প্ৰথমে আমি হানসেং কুঁৱাৰৰ এক প্ৰতিবেদন আগবঢ়াব বিচাৰিম নাগালেণ্ডৰ মন জিলা সদৰলৈ যোৱা স্থানৰ আচলতে ঘাইপথৰ দৃশ্যবোৰ দেখাই ল'ব বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে কিন্তু ৰাজপথত জুই জ্বলিছে ৰাজপথত জুই জ্বলিলে আমি গম পাওঁ যে জনসাধাৰণ ক্ষোভিত হৈছে আৰু বিভিন্ন দাবী উত্থাপিত হৈছে সামগ্ৰিকভাৱে কথাটো ক'ব লাগিব যে যি নিৰাপত্তা বাহিনীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ'ল নিৰীহ নগা জনসাধাৰণে তাৰপিছতে এনেধৰণে টিজিট টাউন ষ্টুডেণ্টছ ইউনিয়নৰ এয়া প্ৰতিবাদ টিজিটত আৰু তাৰপিছতেই আজি বিয়লি ভাগলৈ আচলতে বিয়লি ভাগত যি মন জিলা সদৰত প্ৰতিবাদ সাব্যস্ত হৈছিলে তাত পুনৰ দুজনকৈ নগা জনসাধাৰণে প্ৰতিবাদী জনসাধাৰণে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে আৰু তাৰপিছতে ক্ষোভিত হৈ পৰিছে এওঁলোক বিশেষত এটা দাবী উত্থাপিত হৈছে আৰ্মছ ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট প্ৰত্যাহাৰ কৰিব লাগে উত্তৰ পূৰ্বাঞ্চলৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ মানুহক আচলতে এই আইনখনে হত্যা কৰাৰ এক অধিকাৰ দিছে বুলি তেওঁলোকে মত পোষণ কৰিছে এই কথা আমাৰ নহয় এই কথা এওঁলোকৰ প্ৰতিবাদী জনসাধাৰণৰ আৰু বিভিন্নজন আছে আমি এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম যিসমূহ ঘটনা হৈ আছে সংঘটিত মনত যিটো ঘটনা হৈছে এইটোতো ভাল হোৱা নাই আৰু দুজন মানুহ মৰিছে কি ক'ব এইটো আপোনাৰ কি ক'ম আৰু আমিতো বহুত
এইটো চেণ্টিমেণ্টেল হাৰ্ট হৈছে চিধা চিধি ময়ো অকণমান অসমীয়াত ক'বলৈ চেষ্টা কৰিম আপোনালোকে অকণমান বুজিবলৈ পৰাকৈ এইটো যে চিধা চিধি মই কথা এটা ক'ম যে তাহাঁতি কি ভাবি পেলাই আমাৰ পাব্লিকৰ ওপৰত এনেকৈ গুলিয়াইছে এইটোতো ভাল নাই চিধা চিধি ভাল নাই দেই চবক জনাই দিছোঁ এইটো চিধা চিধি ভাল নাই কি পাৱাৰ কি এটা মানে স্পেচিফিক তাহাঁতৰ স্পেচিয়েল পাৱাৰ যোনটো আছে বুলশ্বিট চিধা চিধি বুলশ্বিট আফস্পা এইটো তাহাঁতৰ মানে কি এইটো খুচি খুচি যাকো মানে মন মৰ্জি মাৰিব নেকি এইটো চিধা চিধি হা মন মৰ্জি মাৰিব নেকি এইটো নহ'ব দেই চিধা চিধি দিছ ইজ নট একচেপ্টেবল এট অল দিছ ইজ নট একচেপ্টেবল এট অল আই এম টেলিং ইউ আৰু উই আৰ নট হিয়াৰ টু do something like road blockage and all. We are here to express our feelings, how hurt we are. মহান মানে আমি কিমান দুখ পাইছোঁ ন আমাৰ একো নজনা ককাই ভাই সিহঁতক মানে গুলিয়াই মৰাই পেলাইছে সেইটো আমি দুখ পাইছোঁ চি উই আৰ নট এফ্ৰেড অফ এনিথিং দুনিয়াই জানে আমাৰ হিষ্টৰী আমাৰ কন্যাক হিষ্টৰী আমিতো এটা হেড হাণ্টাৰ ট্ৰাইব আছে আমাৰ ওচৰত এনচেষ্ট্ৰিয়েল ৱেপনছ আছে আমি ভয় নাখাওঁ কাকো চিধা চিধি আমি ভয় নাখাওঁ উই আৰ নট এফ্ৰেড অফ এনি ওৱান উই উইল ফাইট আনটিল উই গেট জাষ্টিছ চিধা চিধি দেই উই উইল ফাইট আনটিল উই গেট জাষ্টিছ উই ডোণ্ট ৱান্ট আফস্পা অ'কে ইফ আফস্পা ইজ গেৰেণ্টিড টু দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ দেন প্লিজ ইণ্ডিয়ান আৰ্মি পিপল প্লিজ watch out whether that certain person is either মানে তাহাঁতৰ টাৰ্গেট হয় নে নহয় এইটো না টাৰ্গেট হয় বুলি খুচি খুচি কি ইন'চেণ্ট মানুহক মৰাই দিব নেকি এইটো হা এইটো কথা নহয়তো এইটো চিধা চিধি মই ইমানেই ক'ম আৰু ইয়াত আমি বহিম চলিউশ্যন নপোৱালৈকে আমি ইয়াতে বহিম নোপোৱালৈকে আমি প্ৰতিবাদ কৰি যাম গৌতম বৰাই এক যুগত আহিছিল প্ৰতিবেদন মন জিলাৰ পৰা এবাৰ গৌতম বৰাৰ প্ৰতিবেদন আগবঢ়াম নাগালেণ্ডৰ অ'টিং বস্তিত যি নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল নিৰাপত্তা বাহিনীৰ গুলীত 13জনকৈ লোক নিহত হ'ল তাৰ পিছত সমগ্ৰ নাগালেণ্ডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন জিলাত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু দেওবাৰে নিশা ভাগতো ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰিবলৈ সাধাৰণ ৰাইজ ওলাই আহিছে আমি দেখুৱাইছোঁ জুই জ্বলাই এই যি বৰ্বৰ ঘটনা সংঘটিত হৈছে তাৰ প্ৰতিবাদ এনেধৰণে কৰিছে তাৰ স্থানীয় লোকসকলে তথা যি টিজি ষ্টুডেণ্ট ইউনিয়ন আছে তাৰ সদস্যসকলে এনেধৰণে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে কৈছে তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনাইছে যে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট যি আছে সেইখন নাগালেণ্ডৰ পৰা বাতিল কৰিব লাগে উঠাই নিব লাগে ঠিক সেইদৰে তেওঁলোকে কৈছে যে ইয়াত যিধৰণে নিৰীহ লোক হত্যা কৰিছে নিৰাপত্তাৰক্ষীয়ে তেওঁলোকে তাৰ বিপৰীতে কৈছে যে নাগালেণ্ডৰ পৰা বহু সেনা জোৱান জম্মু কাশ্মীৰত সীমান্তত তেওঁলোকে পহৰা দি আছে তাত যদি দেশৰ কাৰণে তেনেধৰণে নাগালেণ্ডৰ লোকসকল মৃত্যু হয় তেওঁলোকে গৌৰৱবোধ কৰে কিন্তু এনেধৰণে যি তেওঁলোকে মৃত্যুবৰণ কৰিছে তাক লৈ তেওঁলোকে সেই কাৰ্যক ধিক্কাৰ দিছে কি ক'ব At first place, we were mourning for one of our security men, that is late rifleman Khatnai, who have laid down his life on his duty line in Manipur ambush. He is the proper citizens of this Tizit area from Nagaland itself. And then when our heart is already broken for him, तो अभी जो हालत है हमारा आदमी पर अटैक हुआ है द अटैक ऑन आवर पीपल फ्रॉम एट ओटिंग एंड तिरू रोड बाय द सिक्योरिटी फोर्सेस दैट इज बाय द असम राइफल दैट इज अनएक्सेप्टेबल एंड दैट इज अनकॉल एंड इट इज अ डायरेक्ट अटैक ऑन द डेमोक्रेटिक प्रोसेस ऑफ आवर कंट्री दैट इज व्हाट वी बिलीव एंड देन व्हाट वी थिंक इज the AFSPA, the so-called AFSPA, Armed Force Special Power Act, that should be immediately removed and repealed by the government of India. And what I want to request to our Honorable Prime Minister and to His Excellency, the President of India, please consider these situations. If it's happened in your homeland, for example in Delhi, if it has happened in Gujarat, what would you be thinking right now at this moment? This is a very late night. We can't even sleep thinking about the innocent lives being taken away by our security forces. There may be a lacking in the coordination system, but it is a very unfortunate and we really condemn about it.
ধন্যবাদ হানসিং কোঁৱৰ আৰু গৌতম বৰা। খবৰ এই মুহূৰ্তত এটা জনাই থাকিম আপোনালোকক, কিন্তু ল'ব লাগিব বাণিজ্যিক বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। पूजा होता है, असम में भी पूजा होता है, तो आपने खाली एक विषय क्यों बोला, बाकी भी बोलिए ना। मैं इसलिए कह रहा हूँ कि ऐसा लगता है जैसे ना कोई योगी जी, और मतलब उत्तर पूर्व का योगी कहते हैं आपको, तो वैसे नहीं देखिए, मैं कभी उत्तर प्रदेश गया भी नहीं हूँ, शायद जीवन में 1-2 बार गया हूँ। आएंगे नहीं, चुनाव में प्रचार नहीं करेंगे। लेकिन मैं ये बोल सकता हूँ कि भारत में हर प्रदेश में जो होता है एक ही होता है, कल्चर एक है, सिविलाइजेशन एक है। तो वहाँ फायरिंग हुआ है, यहाँ फायरिंग हुआ है, वो सब तो बुरा बात है, लेकिन अच्छा बात भी तो एक ही जैसा होता है ना। वहाँ गाड़ी पलटती है, यहाँ एक्सीडेंट होते हैं। तो मैं बोला ना, वहाँ भी शादी होता है, यहाँ भी शादी होता है, वहाँ भी लोग कपड़ा पहनता है, वहाँ भी लोग कपड़ा पहनता है। मदरसों से क्या दिक्कत है? तो बंद करने का इरादा है। हैं बंद पूरा 700 अराउंड 700 मदरसा बंद हो चुका है, और बाकी मदरसा को कोई नर्सिंग स्कूल, फार्मेसी स्कूल, मेडिकल स्कूल, ये सब बनाने का मन में इरादा है। कितना संभव होगा नहीं होगा नहीं जानता हूं, लेकिन इरादा वही है कि हमारा मुसलमान भाई बहन मदरसा में ना जाए, उसका जगह में वो लोग डॉक्टर बने, इंजीनियर बने, समाज को रोशन करे। मन में इरादा वो है, कितना कर पाऊंगा वो पता नहीं। 700 अभी तक हुआ है। तो मदरसे बंद हो जाएंगे तो विरोध, मतलब पूरा बैन मदरसे पूरा बंद। अभी स्कूल हो गया ना। अच्छा, जो 700 सरकार चलाता था मदरसा, कांग्रेस का जमाना। कोई वजह क्यों? तो अभी मैंने स्कूल कर दिया, लोग खुश है। मैंने बच्चा को तो पूछा, उसके रहते हुए भी मदरसे भी रहे, स्कूल भी रहे। नहीं पता नहीं आपका यह सजेशन है, लेकिन मैंने जब स्कूल में गया, मैं लोगों को पूछा क्या बनना चाहता है बेटा। दादा मैं डॉक्टर बनना चाहता हूँ। मैं बोला आप तो गलत जगह में आ गया, यहाँ तो आप डॉक्टर नहीं बनेगा, यहाँ तो आप मौलवी बनेगा। बोले ऐसा है क्या? क्या बनेंगे? बोले आप तो मदरसा अगर पढ़ेगा तो आप डॉक्टर कैसे बन सकते हैं? तो बच्चा बोला क्या हम लोग डॉक्टर नहीं बन सकता हूँ? मैं बोला ना, ये स्कूल से तो नहीं बन सकते हो बेटा। क्या बनेंगे वहां से? तुमको किसने डाला? बोला मेरा पिताजी ने इसमें डाला। तो मैं बोला देखो ये तो तुम्हारा फंडामेंटल राइट्स का वायलेशन है। तुमको जब डॉक्टर बनना चाहिए था तो तुम अभी मौलवी कैसे बन सकते हो? तो इसलिए मैंने वो स्कूल को नॉर्मल स्कूल तक कन्वर्ट कर दिया हूं। अभी लड़का लड़की डॉक्टर बनेगा, इंजीनियर बनेगा, अच्छा होगा ना। मदरसे बंद होंगे, मंदिरों के 5 किलोमीटर के दायरे में बीफ बैन, जनसंख्या नियंत्रण, लव जिहाद, मियाँ वोट नहीं चाहिए, ये सब समझ रहे हैं ना? मैं अगर बोलो कि वोट दीजिए तो देगा। अच्छा, आपको मियाँ वोट नहीं चाहिए? अरे मैं बोला कि देखिए, मैं आपको बोला मैं आपको प्यार करता हूं, लेकिन मेरा पक्का मन में है कि आप मुझको प्यार नहीं करता है, तो मैं आपको क्यों बोलो जाके मैं आपको मदरसे प्यार बंद करता करेंगे तो कहां से प्यार करेंगे वो? अरे मदरसा तो मैं कौम का अच्छे के लिए बंद किया ना। तो मियाँ वोट नहीं चाहिए? देगा, आप खबर करिए। जो दिन वो लोग तैयार हो जाएगा तो मैं बोलूंगा वोट दीजिए। आप बोलेंगे चाहिए तो मिलेगा ना। ऐसा मैं आगे क्यों बोलो? इतना तो अक्ल होना चाहिए ना। मैं आगे बोलो फिर वो लोग नहीं देगा। तो मंदिर के 5 किलोमीटर में बीफ बैन, फिर मैंने आपसे पूछा था तो आप तो हर 5 किलोमीटर में मंदिर खुलवा देंगे।
ये लोगों का इच्छा है, कोई मंदिर खुले तो मैं जाके कैसे बंद कर सकता हूँ। तो हर 5 किलो में मंदिर तो मतलब पूरे असम में। উভতি আহিছোঁ বাতৰিৰ মাজলৈ 6 মাইলৰ নাগালেণ্ডৰ হাউচত নাগালেণ্ডৰ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ আহিছে। মঞ্জিলাত সংঘটিত ঘটনাত নিহতসকললৈ মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। নাগালেণ্ড তথা উত্তৰ পূবত আফস্পা আইন বাতিল কৰাৰ দাবী কৰিলে নগা লোকসকলে। NDPPৰ নেতা তথা IAS বিষয়া আলমথেমিছ জামিৰেও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে। এই খবৰ 6 মাইলৰ নাগালেণ্ড হাউচত নাগালেণ্ডৰ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। মঞ্জিলাত সংঘটিত ঘটনাত নিহতসকললৈ এদৰে মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। নাগালেণ্ড তথা উত্তৰ পূবত আফস্পা আইন বাতিল কৰাৰ দাবী কৰিছে নগা লোকসকলে। NDPPৰ নেতা তথা IAS বিষয়া আলেমথেমেছি জামিৰেও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। They are the civilian and they are the labor who work for the daily wages. So, in which, from where that information have been taken and from where they got the news and how comes they kill such people, such innocent people, this much? Is it there that those public, those civilian, we are carrying the gun? Is it those civilian, we are carrying the deadly weapon? Where is the evidence and from where they have killed? And where is our constitution? Where is our right to equality? Right to life? Where is our right to life? Where is our equality? So I just want to tell that I totally condemn with that innocent act. 21st century civilized society ऐसे कहाँ भी नहीं होता है। तो ये क्यों हो गया, कैसा हो गया, वो हम लोग का our minds are breaking. We really don't know how and why this has happened. আজি শেষকৃত্য সম্পন্ন কৰা হ'ব নাগালেণ্ডত আছাম ৰাইফলছৰ গুলীত নিহত লোকসকলৰ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ে অংশ ল'ব শেষকৃত্য অনুষ্ঠানত মঞ্জিলাত অনুষ্ঠিত হ'ব। আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোকক। শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰ উপৰিও উপ মুখ্যমন্ত্ৰী ৱাই পেটনো উপস্থিত থাকিব। উল্লেখযোগ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে। নিৰাপত্তাৰক্ষীৰ গুলীত 14 নিৰীহৰ মৃত্যুক লৈ নাগালেণ্ডৰ কিছামা ভিলেজত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিভিন্ন সংগঠনে সমদল উলিয়াই সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। হৰ্ণবিল ফেষ্টিভেল বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল তেওঁলোকে নগা জনগোষ্ঠীটোৱে, কিন্তু পাছত সিদ্ধান্ত তেওঁলোকে সলনি কৰিছে। কিন্তু এই মুহূৰ্তৰ খবৰ হৈছে নিৰাপত্তাৰক্ষীৰ গুলীত যি 14 নিৰীহৰ মৃত্যু হৈছিল তাকে লৈ নাগালেণ্ডৰ কিছামা ভিলেজত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। শান্তি সমদল উলিয়াইছে তেওঁলোকে, জোৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিভিন্ন সংগঠনে সমদল উলিয়াইছে। সংগঠন 16টা সংগঠন ইতিমধ্যে আমাৰ সাংবাদিকে জনাইছে 16টা জনগোষ্ঠী তেওঁলোকৰ লগত আছে আৰু সকলো সংগঠনে তেওঁলোকক ইয়াত সহায় কৰিছে, সহযোগিতা আগবঢ়াইছে। সকলোৱে সদল বলে ওলাই আহিছে। এই দৃশ্য কিছামা ভিলেজৰ। হৰ্ণবিল ফেষ্টিভেল বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তেওঁলোকে। কিছামা ভিলেজৰ দৃশ্য। কিছামা ভিলেজত যিহেতু তাতে শোভাবৰ্ধন কৰিছিল হৰ্ণবিল ফেষ্টিভেলৰ আৰু তেওঁলোকে লৈছিল এই এক জটিল সিদ্ধান্ত, এক গুৰু সিদ্ধান্ত বাতিল কৰা হ'ব হৰ্ণবিল ফেষ্টিভেল। কিন্তু শেহতীয়াকৈ তেওঁলোকে হৰ্ণবিল ফেষ্টিভেল পতাৰ সিদ্ধান্ত লৈছে, তেওঁলোকে অনুষ্ঠিত কৰিব। কিন্তু এই 14 গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত তেওঁলোকে পুনৰ হৰ্ণবিল ফেষ্টিভেল পাতিম বুলি শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু অগ্নিগৰ্ভ নাগালেণ্ডত সেই যথেষ্ট মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে হোৱা কথোপকথনত তেখেতে জনাইছে যে তাতে যিসকল অসমৰ গাড়ী তেওঁলোকেও ঘূৰি আহিব বাধ্য হৈছে, কাৰণ তেওঁলোকে তাত আছাম ৰাইফলছৰ নামটো সাঙুৰ খাইছে। 27 নং বেটেলিয়নত আছাম ৰাইফলছৰ বেটেলিয়নে ইতিমধ্যে অগ্নিসংযোগ কৰিছে। তেওঁলোকৰো মন বেয়া, সকলোৰে মন বেয়া সেমেকি উঠিছে। এটা ভাল সময়ত নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ সময়ত এটা এনে অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈ গৈছে, যাকে লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ দেশৰ লগতে বিশেষকৈ
নাগালেণ্ড ৰাজ্যখন অগ্নিগৰ্ভা হৈছে ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে টায়াৰ চলাইছে কোনোবাই এইদৰে মৌন সমদল তথা জোৰ লৈ সমদল উলিওৱা দেখিবলৈ পোৱা গৈছে হোজাই জিলাত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত দিনে নিশাই হোজাইৰ বিভিন্ন অঞ্চলত হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই অহা হাতীৰ জাকে প্ৰায়ে হোজাই আৰু যোগীজান ৰেল ষ্টেচনৰ মাজৰ ৰেলপথ বিপদসংকুল অৱস্থাৰ কৰি আহিছে পাৰাপাৰ এইবাৰ হাতী খেদাৰ বাবে বন আৰু ৰেল বিভাগে ব্যৱহাৰ কৰিছে এক অভিনৱ পন্থা হাতীৰ জাকে ৰেল অহাৰ সময়ত যাতে ৰেলপথ অতিক্ৰম নকৰে তাৰ বাবে হোজাইৰ ঠিকাদাৰ বস্তিৰ ST39 গেটত মাইক লগাই বজোৱা হৈছে মৌমাখিৰ গুণগুণনিৰ শব্দ এক ব্যতিক্ৰমী পদক্ষেপ হোজাই জিলাত লোৱা হৈছে সেই ব্যতিক্ৰমী পদক্ষেপ আৰু ইয়াৰ বিষয়ে আমাক আৰু অধিক খবৰ জনাব আমাৰ হোজাইৰ সাংবাদিক প্ৰণৱজ্যোতি শৰ্মাই আগবঢ়াইছে তেওঁৰ বিশেষ প্ৰতিবেদন হোজাইৰ বন বিভাগ আৰু ৰেল বিভাগে ইতিমধ্যে এক অভিনৱ পন্থা গ্ৰহণ কৰিছে বনৰীয়া হাতী খেদাৰ কাৰণে যিহেতু যি সময়ত বনৰীয়া হাতী ওলাই আহে সেই সময়তে হোজাই আৰু যোগীজানৰ যি ৰেলপথ সেই ৰেলপথ অতিক্ৰম কৰে বনৰীয়া হাতীয়ে আৰু সেই বনৰীয়া হাতীক খেদিবলৈ ইতিমধ্যে বন বিভাগ আৰু ৰেল বিভাগে যৌথভাৱে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা আমি শব্দ এটা শুনাব বিচাৰিছোঁ এই শব্দৰ জৰিয়তে বন বিভাগে বা ৰেল বিভাগে যাতে ৰেলপথত যাতে হাতী উঠি নাহে সেই শব্দ ব্যৱহাৰ কৰিছে সেই শব্দ মৌৰ শব্দ এই মৌৰ শব্দ শুনিলে বোলে বনৰীয়া হাতীয়ে ৰেলপথত নাহে বা বনৰীয়া হাতী সেই স্থানৰ পৰা আঁতৰি যায় যেহেতু বৰ্তমান ৰেল বিভাগৰো কৰ্মচাৰী আছে বন বিভাগৰো কৰ্মচাৰী আছে তেওঁলোকৰ লগত আমি কথা পাতিম যে দেখা গৈছে বিকট এটা শব্দ অভিনৱ পন্থা আপোনালোকে গ্ৰহণ কৰিছে কি কাৰণে এইটো আমাৰ এইটো ST39 গেট হয় আৰু ইয়াৰ পৰা 800 মিটাৰমান আগত জাকে জাকে হাতী পাৰ হৈ থাকে মানে সেইটো কাৰণে আমাৰ ৰেলে কিবা এনালাইচিছ কৰিছে যে এইটো মৌৰ শব্দ হয় এইটো শব্দ বজালে মানে হাতীবিলাক অলপ মানে হেৰি থাকে অলপ শান্ত অলপ আঁতৰি যায় শান্ত থাকে সেইটো এনালাইচিছ কৰি পাইছে চাগে সেইটো কাৰণে মানে আমাৰ প্ৰত্যেকটো যিমান মানে সঁচাই অভিনৱ পদক্ষেপ ধন্যবাদ জনাইছোঁ প্ৰণৱ শৰ্মা এই মুহূৰ্তত আপোনাক আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ নিউজ কেন্দ্ৰৰ পৰা নমস্কাৰ